নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আগন্তুক DLED প্ৰি এণ্ট্ৰি টেষ্টৰ বাবে উপযোগীভাৱে অনুপাত আৰু সমানুপাতৰ বেছিক কনচেপ্টছ এণ্ড MCQs লৈ আহিছোঁ। চ' আহক ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। এতিয়া অনুপাত মানে কি? অনুপাত মানে হৈছে দুটা একে বস্তু বা একে টাইপৰ বস্তুৰ মাজৰ তুলনা, সেইটোকে অনুপাত বুলি আমি কওঁ। এতিয়া ছাপ'জ দুটা কইনছ লৈছোঁ আমি, এটা হৈছে 5 টকাৰ আৰু এটা 10 টকা কইনছ, হয়নে? ইয়াৰ 5 টকা কইনছ বোলে তিনিটা আছে, 10 টকা কইনছ আপোনাৰ মুদ্ৰা কেইটা আছে? 4টা আছে। গতিকে এই অনুপাত যে তুলনা কৰিলোঁ, 5 টকাৰ কইনছ আমাৰ 3টা আছে, 10 টকীয়া কইন আমাৰ 4টা আছে। গতিকে এই তুলনাটোৱে সেইটোৱে হৈছে এটা মানে সংখ্যাৰ আমি তুলনা কৰিলোঁ। 5 টকীয়া কেইটা আছে? তিনিটা, 10 টকীয়া মুদ্ৰা 4টা আছে, মানে সংখ্যাৰ তুলনা কৰিলোঁ। গতিকে 3:4 এই ৰেচিঅ'টো হৈছে সংখ্যাৰ অনুপাত। তো তেনেকৈ মানে যিকোনো একে টাইপৰ বস্তুৰ মাজত আমি যদি তুলনা কৰোঁ, তেতিয়া সেই তুলনাটোৱে হৈছে ৰেচিঅ'। আৰু যদি চিম্পলি যদি আমি ক'বলৈ যাওঁ, দুটা সংখ্যা আমি ডিভাইড কৰিলে, ছাপ'জ 2ক যদি আমি 3ৰে ডিভাইড কৰোঁ, এই যিটো ভাগফল পাম, সেই ভাগফলটোৱে হৈছে ৰেচিঅ'। তাৰমানে 2/3। আমি যদি 2/3 লিখিলোঁ, এই 2/3টোৱে হৈছে 2:3। একচুৱেল মিনিং সেইটোৱে। গতিকে এনেকৈও আমি ভাবিব পাৰোঁ। তাৰপিছত সমানুপাত মানে দুটা অনুপাত সমান হ'লেই সেইটো সমানুপাত। এতিয়া যদি আমি লিখোঁ ইয়াত 1/3 = 4/5, এনেকৈ যদি আমি লিখিলোঁ, তাৰমানে এই ৰেচিঅ'টো 1:3 এই ৰেচিঅ'টো আৰু 4:5 এই ৰেচিঅ'টো সমান, আৰু সমান বুজাবলৈ আমি সমানুপাত চিনটো এনেকৈ 4টা ফুট আমি ইউজ কৰোঁ। গতিকে সমানুপাত মানে দুটা অনুপাত যদি সমান হয়, সেইটোৱে হ'ব সমানুপাত। নেক্সট মিশ্ৰ অনুপাত, মিক্সড ৰেচিঅ'। মিশ্ৰ অনুপাত মানে কি? মিশ্ৰ অনুপাত মানে দুটা অনুপাত যদি আমি ছাপ'জ দুটা অনুপাত ল'লোঁ 2:5 আৰু এটা ল'লোঁ 4:3। এই অনুপাত দুটাৰ এই প্ৰথম পদটোক পূৰ্বপদ বুলি কোৱা হয়, আৰু দ্বিতীয় পদটোক আমি উত্তৰ পদ বুলি কওঁ অসমীয়াত, আৰু ইংলিছত এণ্টিচিডেণ্ট আৰু কনচিকুৱেণ্ট বুলি কয়। তো ইয়াৰ এণ্টিচিডেণ্ট আছে 2 আৰু ইয়াৰ কনচিকুৱেণ্ট আছে 5। 2টো হৈছে পূৰ্বপদ, 5টো হৈছে উত্তৰ পদ। ঠিক একেদৰে ইয়াত পূৰ্বপদ কি আছে? 4 আৰু উত্তৰ পদ আছে 3। গতিকে আমি এই পূৰ্বপদে যদি পূৰণ কৰি দিওঁ, 2 আৰু 4 যদি পূৰণ কৰি দিওঁ, আকৌ 5 আৰু 3 যদি পূৰণ কৰি দিওঁ, 2-4 গুণ কিমান পাওঁ? 8, আৰু 5 গুণ 15। এই পূৰণ কৰি যিটো আমি ৰেচিঅ', নতুন এটা ৰেচিঅ' পাওঁ, সেইটো হৈছে মিশ্ৰ অনুপাত, মিক্সড ৰেচিঅ'। বিপৰীত অনুপাত, এতিয়া ইনভাৰ্চ ৰেচিঅ' মানে কি? চিম্পলি ইনভাৰ্চ ৰেচিঅ' মানে হৈছে ওলোটা, এটা ৰেচিঅ'ৰ ওলোটাটোৱে হৈছে তাৰ বিপৰীত অনুপাত। গতিকে 2:5 ইয়াৰ ইনভাৰ্চ ৰেচিঅ' কি হ'ব? 5:2। চিম্পল। নেক্সট ডি গুণানুপাত, ডুপ্লিকেট ৰেচিঅ'। এতিয়া ডি গুণানুপাত মানে এটা অনুপাতক আমি যদি স্কোৱাৰ কৰি দিওঁ, তাৰ যিটো ভেলু ওলাব সেইটো হৈছে ডি গুণানুপাত। 2:3 আমি যদি ডি গুণানুপাত চাওঁ, তেতিয়াহ'লে কি হ'ব? 2² 3², তাৰমানে 4:9। 4:9টোৱে হৈছে ডি গুণানুপাত। কাৰ ডি গুণানুপাত? 2:3 ডি গুণানুপাত। ঠিক একেদৰে ত্ৰিগুণানুপাত, ট্ৰিপ্লিকেট ৰেচিঅ'। এতিয়া এক্সাম্পল এটা ল'লে আমি গম পাম। আমি কি কৰিব লাগিব? কিউব কৰিব লাগিব, ঘন কৰিব লাগিব। গতিকে কিহৰ ঘন উলিয়াব লাগিব? আমি এটা ৰেচিঅ' ল'লোঁ 2:3 ল'লোঁ। ইয়াৰ আমি যদি কিউব কৰি দিওঁ, 2³ মানে 8, 3³ মানে 27। এই 8:27টোৱে হৈছে কাৰ ত্ৰিগুণানুপাত? 2:3 ত্ৰিগুণানুপাত হৈছে 8:27। গতিকে এইবিলাক চিম্পল কনচেপ্ট হয়, মনত ৰাখি যাব। নেক্সট সমতুল্য অনুপাত। ছাপ'জ এটা ৰেচিঅ' আছে আমাৰ হাতত, যেনিবা এটা ৰেচিঅ' লৈছোঁ 2:3। এই ৰেচিঅ'টোক আমি সমান কোৱান্টিটিৰে যদি পূৰণ কৰি দিওঁ, ছাপ'জ 3ৰে যদি পূৰণ কৰি দিলোঁ, পূৰণ কৰি দিলে কিমান হ'ব? 6, আৰু ইফালে 3 পূৰণ কৰিলে 9, 6:9। তাৰমানে 2:3 ইকুইভেলেণ্ট কি পালোঁ আমি? 6:9। তো এইটো হৈছে সমতুল্য অনুপাতৰ কনচেপ্ট। তো এতিয়া আমি প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়ি গৈছোঁ। দ্য ৰেচিঅ' অফ 20 cm and 2 মিটাৰ। ইয়াতে চাওক চেণ্টিমিটাৰ আৰু মিটাৰ আছে। চেণ্টিমিটাৰটো হৈছে দূৰত্বৰ অনুপাত, দূৰত্বৰ জোখ। আমি ডিষ্টেঞ্চ জুখিবলৈ চেণ্টিমিটাৰ ইউজ কৰোঁ, আৰু ইয়াত আছে মিটাৰ।
মিটাৰটো আমি সেই ডিষ্টেঞ্চ জুখিবলৈ কৰোঁ, গতিকে একে টাইপৰ হয়, গতিকে একে টাইপৰ মাজত হ'লে ৰেচিঅ' আমি পাম, গতিকে এনেকৈ যদি হয় একে টাইপৰ হ'ব লাগিব, গতিকে ৰেচিঅ' অফ 20 চেণ্টিমিটাৰ এণ্ড 2 মিটাৰ, 20 চেণ্টিমিটাৰ আৰু 2 মিটাৰৰ অনুপাত লাগে। 20 চেণ্টিমিটাৰ আৰু মিটাৰ, এতিয়া এই মিটাৰটো অলপ বেলেগ আছে, আমি মিটাৰটো চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰি ল'ম। 20 চেণ্টিমিটাৰ আৰু এইফালে 2 মিটাৰত কিমান চেণ্টিমিটাৰ হ'ব, একে একে কৰি ল'ব লাগিব, ৰেচিঅ'টো মিলাই ল'ব লাগিব সিহঁতৰ যিটো ভেলুটো। 2 মিটাৰত কিমান চেণ্টিমিটাৰ হ'ব, 2 মিটাৰত 200 চেণ্টিমিটাৰ, 2 মিটাৰত 200 চেণ্টিমিটাৰ হ'ব, এফালেও চেণ্টিমিটাৰ হৈ যাব, তেতিয়া চেণ্টিমিটাৰ এই ইউনিটটো যদি একে হৈ যায়, এককটো যদি একে হয়, তেতিয়া আমি অনুপাতটো আমি কেঞ্চেল কৰিব পাৰিম। 2 0 0 কেঞ্চেল গ'ল, 2 নিজকে 1 টাইম যায়, 2 20 10 টাইম যাব, গতিকে ৰেচিঅ'টো হ'ব 1:10, 1:10 হ'ব, 1:10 অপশ্যনত নাই, গতিকে শুদ্ধ এনচাৰ 1:10 হ'ব। নেক্সট, ৰেচিঅ' অফ 500 গ্ৰাম এণ্ড 1.5 kg ইজ, এতিয়া 500 গ্ৰাম আৰু 1.5 kg মানে 1.5 kg, 1.5 kg আৰু 500 গ্ৰামৰ মাজত আমাৰ ৰেচিঅ' লাগে। এটাত আছে গ্ৰাম আৰু এটাত আছে কেজি, গতিকে কেজিটোক আমি গ্ৰামলৈ কনভাৰ্ট কৰি ল'ম, গতিকে 500 গ্ৰাম আৰু তাৰ ৰেচিঅ'টো কাৰ লগত লাগে, 1.5 kg মানে হৈছে কিমান গ্ৰাম হ'ব, 1500 গ্ৰাম হ'ব, গতিকে দুইটাতে গ্ৰাম হ'ল। এতিয়া আমি এইটো কেঞ্চেল কৰি যাওঁ, 0 0 0 0 কেঞ্চেল কৰি যাওঁ, 5 নিজকে 1 টাইম যায়, 5 15 3 টাইম যায়, গতিকে 1:3 হ'ল ৰেচিঅ'টো, গতিকে 1:3 অপশ্যন এ শুদ্ধ উত্তৰ হয়। নেক্সট, the ratio of two number is 5:4. If the sum of two number is 54, then find the large number. দুটা সংখ্যাৰ অনুপাত আমাক দিয়া আছে 5:4, যদি সংখ্যা দুটাৰ যোগফল 54 দিয়া হয়, তেন্তে ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা হৈছে। এতিয়া আমাক এই দুটা সংখ্যাৰ যোগফল 54টো হৈছে ৰিয়েল যোগফল, আমাৰ ৰিয়েল যোগফলটো কিমান দিয়া আছে 54, সঁচাসঁচি যোগফলটো আমাক 54 দিয়া আছে, কিন্তু ৰেচিঅ' ৱাইজ যদি আমি যোগ কৰোঁ কিমান হ'ব, 5 আৰু 4 আছে অনুপাত, সংখ্যা দুটা 5 আৰু 4 আছে অনুপাত হিচাপে, গতিকে 5 আৰু 4 যোগ কৰিলে কিমান হয়, 9 হয়, তাৰমানে এই 54ৰ ভেলুটোৱে হৈছে 9, ইয়াত যে আমাক ৰিয়েল ভেলুটো দি আছে 54, সেই 54ৰ ভেলুটোৱে আমাৰ ৰেচিঅ' ভেলুটোৰ সৈতে সমান, 9ৰ লগত এইটো ইকুইভেলেণ্ট হয়। 54ৰ ভেলুটো যদি 9 হয়, আমাক ডাঙৰ সংখ্যাটো লাগে, ডাঙৰ সংখ্যাটো আমাৰ কি হয় 5 হয়, আৰু সৰু সংখ্যাটো 4, গতিকে এই 5ৰ ভেলু লাগে, গতিকে 5টো আমি পূৰণ কৰি দিম, 9 54ক কেইবাৰ যায়, 6বাৰ যায়, 6 5 গুণ কি হ'ব 30, আৰু যদি আমাক কুৱেশ্যনত যদি ক'লে হয় সৰু সংখ্যাটো তেতিয়া কি হ'লে 54/9 ইনটু আমি তেতিয়া সেই সৰুটোক পূৰণ কৰিলোঁ 4টোক, গতিকে 4 পূৰণ কৰিলে 9 54ক কেইবাৰ যায়, 6বাৰ, 6 আৰু 4 পূৰণ কৰিলে 24, গতিকে সংখ্যাটা এটা ডাঙৰ সংখ্যাটো 30 আৰু সৰু সংখ্যাটো 24 ল'লে, আমাক কুৱেশ্যনত ডাঙৰ সংখ্যা লাগে, গতিকে ডাঙৰ সংখ্যাটো হ'ব 30। নেক্সট, the ratio of two number is 3:4. If the small number is 36, then find the large number. আমাৰ ৰেচিঅ' দুটা দিয়া আছে, আৰু ৰেচিঅ'টো কি দিয়া আছে 3:4, দুটা সংখ্যাৰ আমাৰ ৰেচিঅ' দিয়া আছে 3:4, যদি স্মল নাম্বাৰটো যদি 36 হয়, স্মল কোনটো হ'ব, ইয়াত 3টোৱে নিশ্চয় স্মল হ'ব, ইয়াৰ ভেলুটো আমাক দিয়া আছে 36, তেতিয়াহ'লে আমাৰ ডাঙৰ ভেলুটো কিমান হ'ব, ডাঙৰ সংখ্যাটো কিমান হ'ব, 4ৰ ভেলুটো লাগে, তাৰমানে 3ৰ লগত 36 কি পূৰণ কৰিলে 36, 3ৰ লগত আমি 12 পূৰণ কৰিব লাগিব, মাল্টিপ্লাই বাই 12, ঠিক একেদৰে এইফালেও মাল্টিপ্লাই বাই যদি 12 কৰোঁ, 4 12 কিমান হ'ব 48, গতিকে ডাঙৰ সংখ্যাটো হ'ব 48। এনেকুৱা চিম্পল কুৱেশ্যন আহিব পাৰে, অলপ এডভান্স লেভেলৰ কুৱেশ্যন কেইটামান কৰোঁ। যদি 12 4 7 এটা সমানুপাতৰ ক্ৰমে প্ৰথম, তৃতীয় আৰু চতুৰ্থ সমানুপাতি হয়, তেন্তে দ্বিতীয় পদটো হ'ব। এতিয়া সমানুপাতত থকা এটা ৰুল আছে, সমানুপাতত কেতিয়া থাকে, প্ৰথম, দ্বিতীয়টো আমাক লাগে, দ্বিতীয় পদটো লাগে, তৃতীয় আৰু চতুৰ্থ সমানুপাতি হয়, গতিকে এটা সমানুপাত আমাক দিয়া আছে, তাৰ 3টা পদ দিয়া আছে, প্ৰথমটো দিয়া আছে, তৃতীয়টো দিয়া আছে, চতুৰ্থটো দিয়া আছে। প্ৰথমটো কি দিয়া আছে, প্ৰথমটো দিয়া আছে 12, তাৰপিছত প্ৰথমটোৰ লগত দ্বিতীয়টোৰ অনুপাত আমাক দ্বিতীয় পদটোত দিয়া নাই আমাক, গতিকে প্ৰথমটোৰ লগত 12 দি আছে, তাৰ লগত দ্বিতীয়টো আমি x বুলি ধৰি ল'ম, সেইটো কাৰ লগত সমান হ'ব, সমানুপাত হ'লে তৃতীয় আৰু চতুৰ্থৰ লগত সমান হ'ব। তৃতীয় আৰু চতুৰ্থ সমানুপাত কি হ'ব, অনুপাতটো 4:7, তৃতীয়টো হৈছে 4 আৰু চতুৰ্থটো হৈছে 7, গতিকে 4:7ৰ লগত এইটো ইকুৱেল হ'ব। গতিকে ইয়াৰ পৰা আমি কি উলিয়াই ল'ম, এই xৰ ভেলুটো উলিয়াই ল'ম,
গতিকে 12/x হ'ল ইকুৱেল 4/7 আমাক যদি xৰ ভেলু লাগে xটো যাব 4 ঠাইলৈ আৰু এই 7টো যাব 12ৰ লগত ওপৰলৈ আৰু এই 4টো আহিব xৰ ঠাইলৈ এনেকৈ আমি এক্সচেঞ্জ কৰি দিলোঁ 4 12 কেইবাৰ যায় 3বাৰ যায় গতিকে 3 আৰু 7 পূৰণ কৰিলে 21 হ'ল xৰ ভেলু হ'ব 21 xৰ ভেলুটো হ'ব 21 নেক্সট কুৱেশ্যন লৈছোঁ if 3x is equal 5y is equal 4z then x is 2y is to z কিমান হ'ব এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আমি পাওঁ যদি 3x is equal 5y is equal 4z হয় তেন্তে x y z ৰ মান হ'ব এনেকুৱা কুৱেশ্যন আহিব পাৰে গতিকে এই কুৱেশ্যনটো মই লৈছোঁ গতিকে আমি এনেকুৱা টাইপৰ যদি কুৱেশ্যন দেখা পাওঁ তেতিয়াহ'লে আমি x is to y is to z এনেদৰে লিখি ল'ম xৰ কাৰণে আমি কি ল'ব লাগিব y আৰু z ৰ যিবিলাক কোএফিচিয়েণ্ট আছে 5 আৰু 4 5 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 20 is to y ৰ কাৰণে আমি কি ল'ম x আৰু z ৰ যিটো কোএফিচিয়েণ্ট তাৰমানে 4 আৰু 3 ল'ম 4 3 গুণ 12 আৰু z ৰ কাৰণে কি ল'ম z ৰ কাৰণে ল'ম x আৰু y ৰ কোএফিচিয়েণ্ট তাৰমানে 5 is to 3 5 3 হ'ব কিমান 15 গতিকে x is to y is to z হ'ল 20 is to 12 is to 15 simple next 7 question number 7 if x is to y is equal 6 is to 5 or y is to 7 is equal y is to z is equal 9 is to 4 and z is to w is equal 2 is to 3 then find the value of x is to y is to z এতিয়া যদি আমাক দিয়া আছে x is to y is equal 6 is to 5 তেন্তে x is to y লাষ্টত আমাক x is to y is to z ৰ মান লাগে x is to y is equal 6 is to 5 y is to z is equal 9 is to 4 আৰু z is to w is equal 2 is to 3 দিয়া আছে এক্সট্ৰা এতিয়া আমাক একেলগে x is to y is to z ৰ মান লাগে এনেকুৱা ধৰণৰ হ'লে আমি কি কৰিব লাগিব প্ৰথমতে x is to y is to 7 এনেকৈ লিখি ল'ম এতিয়া x is to y প্ৰথম অনুপাতটো আছিলে x is to y x is to y x is to y ৰ কাৰণে 6 is to 5 লিখি ল'ব 6 is to 5 তলে এনেকৈ লিখি ল'ব আকৌ y is to z কিমান দিয়া আছে 9 is to 4 y আৰু z ৰ কাৰণে কিমান দিয়া আছে 9 is to 4 দিয়া আছে আৰু z is to w এইটো তাৰমানে z is to w আচ্ছা ইয়াত আমি z is to w লিখিব লাগিব একচুৱেলি এইটো কুৱেশ্যনটো x is to y is to z is to w এইটো আছিল এইটো কুৱেশ্যনটো মই অলপ প্ৰিণ্টিঙত টাইপিঙত খেলি মেলি হ'ল x is to y is to z is to w আমাক z is to w কিমান দিয়া আছে 2 is to 3 তলত লিখি ল'ম 2 is to 3 এতিয়া কি কৰিব এই এনেকৈ এই ভেকেণ্ট ঠাইবিলাকত এই 5টো ইয়াত প্ৰথমতে 6 is to 5 আছে এই 5 আমি পিছৰ খালী ঠাইবিলাকতো 5 5 লিখি ল'লোঁ এই 4ৰ পিছতো আমাৰ নেক্সট 9 is to 4 আছিল এই 9 is to 4ৰ এই 4টোক আমি ইয়াৰ পিছৰ খালী ঠাইত 4 আকৌ এটা 4 আগবঢ়াই দিম ঠিক একেদৰে এই 9ৰ আগফালে 9টো আমি আগবঢ়াই দিম ঠিক একেদৰে লাষ্টৰ যিটো ৰেচিঅ' 2 is to 3 তাৰ এগেইনষ্টতো আমি 2 is to এই 2টো আগবঢ়াই দিম 2 যিহেতু আগফালে 2 আছিল গতিকে আগফালেও 2কে এনেকৈ আগবঢ়াই দিম এতিয়া আমি এইখিনি পূৰণ কৰিলে আমাৰ x is to y is to z is to w ওলাই যাব wৰ ক্ষেত্ৰত কি ওলাব 5 4 গুণ 20 3 20 60 আচ্ছা আমি তিনিটাতে যদি কিবা কেঞ্চেল যায় এনেকৈ আমি কেঞ্চেল যোৱাব পাৰোঁ চাৰিটাতে যদি কিবা আছে কেঞ্চেল যাব পৰাকৈ ইয়াত আমি চাৰিটাতে কেঞ্চেল যোৱা নাই ইয়াত 2 আছে ইয়াতো 2 আছে ইয়াতো 2 আছে কিন্তু এইটোত 2 নাই গতিকে আমাৰ কেঞ্চেল নাযায় গতিকে ইয়াত কেঞ্চেল যোৱাৰ টাৰ্মছ নাই গতিকে আমি এইটো পূৰণ কৰিব লাগিব 5 4 গুণ 20 3 20 60 60 এইটো 5 4 20 2 40 40 এইফালে 5 45 2 45 90 আৰু এইফালে 54 হ'লে 8 আৰু এইফালে 108 is to 90 is to 40 is to 60 তো এইটো হৈছে আমাৰ ৰেচিঅ'টো x is to y is to z is to w ৰেচিঅ'টো হৈছে 108 is to 90 is to 40 is to 60 okay
আচ্ছা ইয়াতে আমি কেঞ্চেল যাব পাৰিলোঁ হয়, এইটো 2 2 ইয়াত 2 2 4 আছিল, ইয়াত 2 2 4 আছিল, এনেকৈ কেঞ্চেল যোৱাই ল'ব পাৰিলোঁ হয়। এতিয়া কেঞ্চেল যোৱাই ল'লে এতিয়া নতুনকৈ আমাৰ এইখিনি যদি নিলিখে আমি নতুনকৈ আমি কি পালোঁ হয়, 6 9 54 পালোঁ হয়, 54 পালোঁ হয়, 5 9 45 পালোঁ হয়, ঠিক একেদৰে ইফালে 5 2 10 পালোঁ হয়, 5 2 10 আৰু 2 2 20 20 পালোঁ হয়, আৰু ইফালে 10 3 5 2 10 3 30। এতিয়া আমি এইটো পালোঁ হয় ৰেচিঅ'টো, আমি প্ৰথমতে এইটো কেঞ্চেল কৰি ল'লে আমাৰ সহজ হ'লে অলপ, গতিকে এনেদৰে আমি ৰেচিঅ'টো ওলাওঁ। নেক্সট কুৱেশ্যন, ইফ a is to b is equal 2 is to 3 আৰু b is to c is equal 4 is to 3 and c is to d is equal 3 is to 2, then divide rupees 7,000 among a b c d। a b আমাৰ অনুপাত দি আছে 2 is to 3, b আৰু c অনুপাত দি আছে 4 is to 3, c আৰু d অনুপাত দি আছে 3 is to 2, তেনেহ'লে a b আৰু c d ৰ মাজত a b c d ৰ মাজত এই 7,400 টকাটো ভাগ কৰিব দিছে। তাৰ মানে শ্বেয়াৰ কিমান হ'ব, এৰ শ্বেয়াৰ কিমান হ'ব, বিৰ শ্বেয়াৰ কিমান হ'ব। গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব, এই আগৰ যি নিয়মতে আমি উলিয়ালোঁ এক্স ইজ টু ৱাই ইজ টু জেড ইজ টু ডাব্লিউ, সেইটো নিয়মেৰে আমি এ ইজ টু বি ইজ টু চি ইজ টু ডিৰ ৰেচিঅ'টো আমি উলিয়াই লওঁ। গতিকে এ ইজ টু বি ইজ টু চি ইজ টু ডি যদি আমি ৰেচিঅ' ওলাবলৈ যাওঁ কি হ'ব, এ ইজ টু বি মানে 2 is to 3 আমি লিখি ল'লোঁ, ঠিক একেদৰে বি ইজ টু চিৰ কাৰণে 4 is to 3 লিখি ল'লোঁ, তলত ছেকেণ্ড লাইন এইটো 4 is to 3, ঠিক একেদৰে চি ইজ টু ডিৰ কাৰণে আমি 3 is to 2 লিখি ল'লোঁ, 3 is to 2 লিখি ল'লোঁ। এতিয়া আমি ভেকেণ্ট ঠাইবিলাকত প্ৰথমটো লাইনটো 3 3 3 আগবঢ়াই দিওঁ, ঠিক একেদৰে ইয়াৰ 2 নম্বৰ লাইনত আমি 4 আগফালে 4 লিখি দিলোঁ, 3 পিছফালে 3 লিখি দিলোঁ, ঠিক একেদৰে 3 নম্বৰ লাইনত আমি 3টো আমি আগুৱাই দিলোঁ, 3 is to 3 is to 3, এনেদৰে লিখি কৰি এ ইজ টু বি ইজ টু চিৰ আমাৰ ৰেচিঅ' ইয়াত কাটা কাটি গৈছে, ইয়াত 3 আছে, ইয়াত 3 আছে, ইয়াতো 3 আছে, ইয়াতো 3 আছে এই লাইনটোত, গতিকে গোটেইকেইটা ৰেচিঅ' এনেকৈ কেঞ্চেল গ'ল আৰু নাই। গতিকে 3 2 কিমান ওলালে, ডিৰ এগেইনষ্টত 6 ওলালে, ডিৰ এগেইনষ্টত 9 ওলালে, 3 3 9, আৰু বিৰ এগেইনষ্টত কিমান ওলাইছে 4 3 12 ওলাইছে, আৰু এৰ এগেইনষ্টত ওলাইছে 4 2 8। গতিকে এ ইজ টু বি ইজ টু চি ইজ টু ডিৰ ৰেচিঅ'টো হৈছে 8 is to 12 is to 9 is to 8। এতিয়া আমাৰ 7,400 টকা আছে, এ কিমান পাব 7,400 টকাটো, এ পাব কিমান, টোটেল আমাৰ এইখিনি প্লাছ কৰক, 12 8 কিমান 20, একচুৱেলি 7,400 নহয়, এইটো 7,000, চৰি 7,000 হয়, 7,000। 18 12 9 আৰু 6 সিহঁতৰ শ্বেয়াৰবিলাক যদি যোগ কৰোঁ আমি কিমান পাম, যোগ কৰিলে কিমান পাম, 12 8 20 নহয়, 29 6 29 6 35, গতিকে টোটেল সিহঁতৰ শ্বেয়াৰ আছে 35। গতিকে এই 7,000টো যে আমি 35ক ডিভাইড কৰিব লাগিব, 7,000টোৱে হৈছে 35ৰ ভেলু। এতিয়া এৰ শ্বেয়াৰ কিমান আছে ইয়াত 8, গতিকে 8টো আমি পূৰণ কৰিম, গতিকে 35ৰে 70ক আমাৰ দুবাৰ যায়, থাকিলে ইফালে 2টা শূন্য আৰু আছে, গতিকে ইফালে 200 হ'ল, গতিকে 8 আৰু 200 যদি যোগ পূৰণ কৰোঁ তেতিয়াহ'লে পাম 1600। ঠিক একেদৰে বিৰ কাৰণেও সেই একেই হ'ব, শ্বেয়াৰটো টোটেল আছিল 7,000, 7,000টোৰ ভেলু হৈছে 35 ৰেচিঅ' মতে, আৰু বিৰ শ্বেয়াৰটো আছে 12, 35ৰে 70ক দুবাৰ যায়, তাৰমানে আল্টিমেটলি 7,000ক 35ৰে 200 বাৰ যাব, 200 আৰু 12 যদি পূৰণ কৰোঁ আমি 2400 হ'ব। এনেদৰে আমি চি আৰু ডিৰ শ্বেয়াৰ উলিয়াই ল'ব পাৰিম। গতিকে কুৱেশ্যনত যিকোনো এটা সুধি দিব পাৰে, এৰ শ্বেয়াৰ কিমান উলিয়াই ল'ব পাৰে, বিৰ শ্বেয়াৰ কিমান সুধি দিব পাৰে, নহ'লে এ আৰু বিৰ শ্বেয়াৰ আৰু যোগফলো সুধি দিব পাৰে পৰীক্ষাত। গতিকে যোগফল হ'লে কি হ'ব, যোগফল হ'লে এ আৰু বিৰ শ্বেয়াৰৰ যোগফল হ'লে আমি এক্সট্ৰাকৈ নুলিয়ালেও হ'ব, এৰ কাৰণে 1600 উলিয়ালোঁ, বিৰ কাৰণে 2400 উলিয়ালোঁ, তাৰপিছত 2400 1600 যোগ কৰিলোঁ, এনেকৈ নকৰিলেও এ আৰু বিৰ ডাইৰেক্ট আমাৰ টোটেল আমাৰ 7,000 আছে, আৰু এ আৰু বিৰ টোটেলটো লাগে আমাক, এ আৰু বিৰ টোটেল কিমান আছে 8 12 কিমান 20, টোটেলটো আমি এইফালে 20 পূৰণ কৰি দিম, টোটেল আমাৰ এইফালে অভাৰঅল টোটেলটো হৈছে 35, 35টো তলত দিম, 7,000ৰ ভেলুটো 35, গতিকে 20ৰ ভেলুটো লাগে, এ আৰু বি মিলিলে 20 হ'ব, 8 আৰু 12, গতিকে 35ৰে 7,000ক 200 বাৰ যায়, 2 আৰু 20 পূৰণ কৰিলে কিমান হ'ব, 200 আৰু 20 পূৰণ কৰিলে 4,000 হ'ব। এনেকৈ আমি উলিয়াই ল'ব পাৰিম। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, এনেকুৱা কুৱেশ্যন পৰীক্ষাত দেখা পোৱা যায়,
আমাৰ এডিআৰই বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকত এনেকুৱা ধৰণৰ কুৱেশ্যন আহি থাকে, গতিকে DLEDত যে এনেকৈ ৰেচিঅ' কুৱেশ্যন নাহিব বুলি ক'ব নোৱাৰি, গতিকে অলপ চাই যোৱাটো ভাল হ'ব। ইন ওৱান বেগ 50 paisa, 25 paisa and 1 rupee coins are in the ratio of 5:8:1. If the total cost of all the coins is rupees 55, then how many coins of 25 paisa are in the bag? এতিয়া অসমীয়াত পঢ়ো, এটা বেগত 50 পইচা, 25 পইচা আৰু এটকীয়া মুদ্ৰা কি অনুপাতত আছে? 5:8:1 অনুপাতত আছে। যদি সকলো মুদ্ৰা মিলি মুঠ 55 টকা হয়, তেন্তে বেগটোত 25 পইচাৰ কিমানটা মুদ্ৰা আছে? গতিকে আমি ফাৰ্ষ্ট টাইম আমাৰ কইনছবিলাক লিখি ল'ম। আমাৰ 50 পইচা, 25 পইচা আৰু 1 rupees। আমাৰ সুবিধাৰ কাৰণে এনেকৈ লিখি ল'লোঁ। 50 পইচাৰ কইন আমাৰ ৰেচিঅ' হিচাপে কিমান আছে? 5টা আছে, 5:25 পইচা কিমান আছে? 25:8, 8টা কইন আছে। আৰু 1 rupeesৰ কেইটা আছে? এটা কইন আছে। 5:8:1 এনেকৈ ৰেচিঅ'টো আমি লিখি ল'লোঁ। এতিয়া আমাৰ সিহঁতৰ এমাউণ্টটো উলিয়াই লওঁ। 50 পইচা 5টা হ'লে কিমান হ'ব? 50 পইচা 5টা যদি হয় কিমান হ'ব? 2.5 টকা হয়, 2.5 rupees হ'ব। 25 পইচা 8টা যদি হয়, 25 পইচা 8টা যদি হয় কিমান হ'ব? 2 rupees হ'ব, 2 টকা হ'ব। আৰু 1 rupees যদি এটা হয়, এটকাই হ'ব। গতিকে আমি এনেকৈ ৰুপিজত ভেলুবিলাক উলিয়াই ল'লোঁ। টোটেল 2.5 rupees, 2 rupees আৰু 1 rupees যদি আমি যোগ কৰোঁ, যোগ কৰিলে কিমান হ'ব? এইফালে 2 টকা, এইফালে এটকা, 3 টকা, 3 টকা, এইফালে 2.5 টকা, তাৰমানে 5.5, 5.5 টকা, 5.5 rupees। আমাৰ সেইটো হৈছে ৰেচিঅ' ভেলু। ৰেচিঅ' মতে 5.5 rupees, সেইটো আমাক উলিয়াই ল'লোঁ। আৰু সেইটোৱে আমাক ইয়াত একচুৱেল ভেলুটো কিমান দিয়া আছে? 55 rupees দিয়া আছে। গতিকে 5.5ৰ ভেলুটোৱে হৈছে 55 according to question. এতিয়া 5.5ৰ লগত কি পূৰণ কৰিলে মানে একচুৱেলি 55? গতিকে 5.5ৰ লগত যদি আমি 10 পূৰণ কৰোঁ, তেতিয়াহে আমি 55 পাম। গতিকে আল্টিমেটলি 10 পূৰণ কৰিব লাগিব। গতিকে আমাক কিহৰ লাগে লাষ্টত? 25 পইচাৰ কিমানটা মুদ্ৰা আছে? 25 পইচাৰ কিমানটা মুদ্ৰা আছে? গতিকে 25ৰ এগেইনষ্টত কি আছিল? 25ৰ এগেইনষ্টত আছিল 8 ৰেচিঅ'টো। গতিকে 8 তাৰ লগত আমি 10 পূৰণ কৰি দিলে 80, মানে 80টা কইন। 25 পইচাৰ কিমানটা মুদ্ৰা আছে? 80টা কইন 25 পইচাৰ আছে। নেক্সট কুৱেশ্যন, আৰু আজিৰ ভিডিঅ'টোৰ অন্তিম কুৱেশ্যন। কুৱেশ্যন নম্বৰ 10, ফাইণ্ড দ্য ফ'ৰ্থ প্ৰপৰ্চনেল অফ 1/3, 1/5 and 3/5. 1/3, 1/5 আৰু 3/5ৰ চতুৰ্থ সমানুপাতি নিৰ্ণয় কৰা। গতিকে চতুৰ্থ সমানুপাতিটো আমি x বুলি ধৰি লওঁ। গতিকে প্ৰথম দুটাৰ সমানুপাতত থাকিলে কি হয়? প্ৰথম দুটাৰ অনুপাত 1:3:1/5, 1/3 আৰু 1/5 অনুপাত কাৰ লগত সমান হ'ব? এই লাষ্টৰ দুটাৰ 1/3 আৰু x, আমি x চতুৰ্থ সমানুপাতিটোক x বুলি ধৰি লৈছোঁ। 3/5 আৰু x, 3/5:x। আমি অলপ আগতে কৈছিলোঁ যে ইজটো মানে হৰণ, এই ইজটো চিনটোৱে, এই অনুপাত চিনটোৱে হৰণ বুজায়। গতিকে এইটো হৰণটোক আমি পূৰণ যদি কৰি দিওঁ কি হ'ব? 1/3 ইনটু এইটোক যদি পূৰণ কৰি দিওঁ, পূৰণ কৰি দিয়াৰ লগে লগে এই 1/5টো ওলোটা হৈ যাব, বিপৰীত অনুপাত হৈ যাব। এইটো এটা নিয়মেই হয়। যদি হৰণ চিনটোক আমি যদি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে ইয়াৰ পিছৰ ৰাশিটো আমাৰ স্থান তাৰ পৰিৱৰ্তন হৈ যায়। হৰটো ল'বলৈ গুচি যায়, লগতো হৰলৈ গুচি আহে। গতিকে 5টো ওপৰলৈ যাব আৰু 1টো তললৈ আহিব, বিপৰীত অনুপাতলৈ পৰিৱৰ্তন হৈ যায়। ঠিক একেদৰে 3/5 এইটো ইজটো চিনটোক যদি আমি হৰণ কৰি দিওঁ, অনুপাত চিনটোক যদি পূৰণ কৰি দিওঁ, তেতিয়াহ'লে এই এক্সটো হৈ যাব 1/x। এনেকুৱা কথা। এতিয়া আমাক এই এক্সৰ ভেলুটো লাগে। এক্সৰ ভেলুটো পাবলৈ হ'লে আমি কি কৰিব লাগিব? এইটো 5 কিমান হ'ল? 5 × 5 আৰু তলে তলে 3 × 3, 5/3 হ'ল, ইজ ইকুৱেল 3/5 ইনটু 1/x। এতিয়া ইজ ইকুৱেল এই 1/xটো এজ ইট ইজ আমি ৰাখি দিম, 1/x ইজ ইকুৱেল, এইফালে কি হ'ব? এই 5টো যাব ওপৰলৈ, 5×5 = 25, আৰু এই 3টো আহিব তললৈ, 3×3 = 9। তেতিয়াহ'লে x ইজ ইকুৱেল কি হ'ব?
1/x পৰা আমি x লিখিছোঁ, তাৰমানে এইটো আমি বিপৰীত অনুপাত লিখিছোঁ। 1/x বিপৰীত অনুপাতটো হৈছে x, গতিকে 25/9 বিপৰীত অনুপাতটো কি হ'ব? 9/25, গতিকে x ভেলুটো হ'ব 9/25। তো বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিল। আশা কৰোঁ এইখিনি কুৱেশ্যনে আপোনালোকক পৰীক্ষাত কাৰণে উপযোগী হ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। এনেকুৱা ধৰণৰ ভিডিঅ' আৰু আগলৈ পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু আজিৰ ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক কেনেকুৱা ধৰণৰ কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে ভিডিঅ'ত কমেণ্টত জনালে মই অলপ ভিডিঅ' প্ৰস্তুত কৰিবলৈ মোৰ সুবিধা হয়। গতিকে আপোনালোকে কমেণ্টত জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক লাগে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিল। পুনৰবাৰ সকলোকে স্বাগতম জনাই মই মোৰ ধন্যবাদ জনাই মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ।